হাজোত পূৰ্বৰ সংঘাতৰ বাবে নিশা ঘৰত জুই লগাই দিলে দুৰ্বৃত্তই। হাজোৰ ৰামদিয়া আৰক্ষী চকীৰ অন্তৰ্গত ২ নং হেলকৰ মোষ্টাফা আলীৰ ল'ৰাৰ ঘৰত যোৱা নিশা প্ৰায় ২ মান বজাত এটি দুৰ্বৃত্তৰ দলে মনিৰুল আলীৰ ঘৰত অগ্নিসংযোগ কৰে। এয়া আমাৰ অভিযোগ নহয়। ভুক্তভোগীৰ পৰিয়ালে দিয়া মতে চহৰাফ আলী, সোনাফ আলী, কায়েম আলী আৰু দেলৱাৰ আলীয়ে অগ্নিসংযোগ কৰা অভিযোগ। উক্ত ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত ভুক্তভোগীৰ পৰিয়ালে এজাহাৰ দাখিল কৰি আৰক্ষীৰ তদন্তত পুখুৰীলৈ আনিব ন তথ্য। ব্যুৰো ৰিপৰ্ট, পথত্ৰা লাইভ। পান মারো ওই লাইনটা ফালা দে, লাইনটা ফালা দিস না কে হ্যাঁ কি এড়ি কিসে চলছে? লাইন ফালা দাও না কেন? মোর পানি গেলে যাবো না হ্যাঁ? ৰাতি ১:৩০ মান বাজিছে। তেতিয়া মানে ঘৰত জুই লাগি আছে। তেতিয়া মোৰ ৩ নম্বৰ ল'ৰা মোহাম্মদ মনিৰুল ইছলামৰ ঘৰত জুই লাগি গৈছে। তেতিয়া মানে মনিৰুল ইছলামে হাৰি পাই গৈছে। হাৰি পোৱাৰ পিছত মানে হাল্লা লগাই দিছে যে মোৰ ঘৰত জুই লাগি আছে, জুই লাগি দিছে। তাৰপিছত মই চালোঁ, চাৰ পিছতে মই জুইটো নুমাই দিলোঁ। নুমাৰ পিছতে যদি লগাই দিছে তাকো দেখা পাইছোঁ। ১ নম্বৰ মোহাম্মদ চৰাফ আলী, ২ নম্বৰ কায়ুম আলী, ৩ নম্বৰ সোনাব আলী, ৪ নম্বৰ দেলৱাৰ আলী। এহাতক মই চালোঁ। চাৰ পিছত জুই লগাই দি নাওখান লৈ এহাতে মানে আমাৰ ল'ৰাৰ ঘৰৰ পশ্চিম ফালে মানে কৰি আছে, ঘূৰা ঘূৰি কৰি আছে। মানে আমাৰ ল'ৰা আৰু মোৰ স্ত্ৰী ধৰিব পৰা নাই, এনেকৈ আহিছে, এনেকৈ কি কৰি আছে সেইটো ধৰিব পৰা নাই। তাৰপিছত